যোৱাকালি অহা নাছিল তো আমি তোমালোকে চাবা না তোমালোকে যেনেকে কষ্ট কৰি হলেও টিউশনত আহিব লাগিব যেনেকে কষ্ট কৰি হলেও টিউশনত অহাৰ চেষ্টা কৰিব লাগিব কিয় কাৰণে ইয়াতে বহুত গুৰুত্ব সহকাৰে বস্তুবিলাক কৰা হয় তোমালোকে গতিকে একদিন যদি এবসেন্ট কৰা বহুত আগবাঢ়িও যায়
কৰিছে পক্ষীপটৰ পোহৰখিনি নেত্ৰ স্নায়ুৱে মগজুলৈ লৈ যায় যোৱাকালি কৈছে নেত্ৰ স্নায়ুৱে পক্ষীপটত যিখিনি পোহৰ কৰিছে ইয়াতে যে প্ৰতিবিম্ব গঠন কৰাৰ কাৰণে পোহৰ কৰিছে সেইখিনি পোহৰ নেত্ৰ স্নায়ুৱে কি কৰে মগজুলৈ লৈ যায় মগজুৱে সেই পোহৰখিনি সম্পৰ্কে চিন্তা কৰে আৰু অনুসন্ধান কৰে ৰিচাৰ্চ কৰে পোহৰখিনি সম্পৰ্কে অনুসন্ধান কৰে আৰু ৰিচাৰ্চ কৰে অনুসন্ধান মিন্স ৰিচাৰ্চ ভাবি চাই চিন্তা কৰে এই পোহৰ সম্পৰ্কে যে কিহৰ পোহৰ আহিল সেইটো চিন্তা কৰি পক্ষীপটক কি কৰে সেই বস্তুটো সম্পৰ্কে ভাবিবলৈ বা সেই বস্তুটোৰ প্ৰতিবিম্ব গঠন কৰিবলৈ অনুমতি যোগায় বা উদ্দীপনা যোগায় তেতিয়া পক্ষীপটে কি কৰে সেই বস্তুটোৰ প্ৰতিবিম্ব গঠন কৰে তো এইখিনি আমাৰ চকুৰ গঠন আছিল আমি যোৱাকালি চকুৰ বিভিন্ন বেমাৰবিলাক পাইছো মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা হাইপাৰমেট্ৰোপিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা আৰু প্ৰেছ বায়োপিয়া চকুৰ বেমাৰ কিহৰ কাৰণে হয় যোৱাকালি হেইটো কৈছে তো চকুৰ বেমাৰ কিহৰ কাৰণে হয় চকুৰ যেটা লেন্স আছে আমি পাইছিলো দুই প্ৰকাৰৰ লেন্স পাইছিলো পোহৰ নামৰ অধ্যয়ন অৱতল লেন্স আৰু উত্তল লেন্স মই হেইটোৱে কৈ আছো যে চকুৰ বেমাৰ কিহৰ কাৰণে হয় আমি আগৰতে দুটা লেন্স পাইছো অৱতল লেন্স আৰু উত্তল লেন্স ঠিক তেনেকৈ চকুৰ এটা লেন্স আছে চকুৰ লেন্সটোৰ নাম কমন অলপতে স্ফটিকীয় লেন্স অৱতল আৰু উত্তল লেন্সৰ যেনেকুৱা ফোকাস দৈৰ্ঘ্য থাকে আমি পাইছো লেন্সৰ ফোকাস দৈৰ্ঘ্য কি স্মল f দাপনৰ ফোকাস দৈৰ্ঘ্য আছে অৱতল উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য আছে একেদৰে আমাৰ চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য আছে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য আছে চকুৰ লেন্সৰ যেটো নেকি ফোকাস দৈৰ্ঘ্য আছে সেই ফোকাস দৈৰ্ঘ্যটো চকুৱে কি কৰে কেতিয়াবা বঢ়ায় কেতিয়াবা কমায় বুজিবা দেই চকুৰ বেমাৰ কিহৰ কাৰণে চকুৰ লেন্সৰ বিভিন্ন ৰকমৰ চকুৰ বেমাৰ আছে মেইনলি চকুৱে যে দেখা নাপায় চকুৰে যে মানুহে দেখা নাপায় সেই বেমাৰটো কিহৰ কাৰণে হয় এইটো আমি চাই আছো চকুৰ বিভিন্ন বেমাৰ থাকিব পাৰে কিন্তু যে দেখা নোপোৱা এটা বেমাৰ আছে চকুৰ সেইটো কিহৰ কাৰণে হয় তো চকুৰ এটা লেন্স আছে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য আছে f স্মল f চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য আছে তো চকুৱে কি কৰে চকুৰ লেন্সৰ যেটো নেকি ফোকাস দৈৰ্ঘ্য আছে সেই ফোকাস দৈৰ্ঘ্যটো চকুৱে কেতিয়াবা বঢ়ায় আৰু ফোকাস দৈৰ্ঘ্য কেতিয়াবা চকুৱে কমায় আৰু চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য কেনেকৈ কমায় কেনেকৈ বঢ়ায় সেইটো কিন্তু যোৱাকালি কৈছে অলপ আগতে যেটো তোমালোকে দেখিছিলা আমি কোনটো অংশ দেখুৱাইছিলো চিলিয়াৰী পেহী অলপ আগতে তোমালোকক দেখুৱাইছিল চিলিয়াৰী পেহী দুই সাইডত এনেকুৱা লেন্সৰ লগত জড়িত অংশ আছিল দুটা আছিলে এনেকুৱা দুটা অংশ আছিল চিলিয়াৰী পেহী কেতিয়াবা শিথিল হয় মানে ঢিলা হয় আৰু কেতিয়াবা চিলিয়াৰী পেহী সংকুচিত কেতিয়াবা চিলিয়াৰী পেহী কি হয় সংকুচিত হয় চিলিয়াৰী পেহী সংকুচিত হয় আৰু কেতিয়াবা শিথিল হয় চিলিয়াৰী পেহী সংকুচিত হলে ফোকাস দৈৰ্ঘ্য কি হৈ যায় চিলিয়াৰী পেহী সংকুচিত হলে ফোকাস দৈৰ্ঘ্য চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য বাঢ়ি যায় আৰু চিলিয়াৰী পেহী যেতিয়া শিথিল হয় তেতিয়া চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য বাঢ়ি যায় আৰু চিলিয়াৰী পেহী সংকুচিত হলে ফোকাস দৈৰ্ঘ্য কমি যায় মেইন কথা হল চকুৱে কি কৰিব পাৰে ফোকাস দৈৰ্ঘ্য বঢ়াব পাৰে আৰু ফোকাস দৈৰ্ঘ্য কমাব পাৰে চকুৱে ফোকাস দৈৰ্ঘ্য বঢ়াব পাৰে আৰু ফোকাস দৈৰ্ঘ্য কমাব পাৰে সুস্থ চকু এটাই সুস্থ চকুৰ কথা কৈ আছো সুস্থ চকুৱে নিয়মিতভাৱে ফোকাস দৈৰ্ঘ্য কমাব পাৰে আৰু ফোকাস দৈৰ্ঘ্য বঢ়াব পাৰে যদি দূৰৰ বস্তু চাব লাগে চকুৱে ফোকাস দৈৰ্ঘ্য বঢ়ায় আৰু ওচৰৰ বস্তু চাবলৈ হলে চকুৱে ফোকাস দৈৰ্ঘ্য কমায় তোমালোকে পাইছিলা যোৱাকালি ফোকাস দৈৰ্ঘ্য কিমানলৈ কমাব পৰা যায় সৰ্বনিম্ন 25 সেন্টিমিটাৰ আৰু ফোকাস দৈৰ্ঘ্য সৰ্বোচ্চ কিমানলৈ বঢ়াব পাৰে সেইটো যেটো জনা নাযায় অসীম কিমান দূৰলৈ অসীমলৈ ফোকাস দৈৰ্ঘ্য বঢ়াব পৰা যায় বুলি ধৰা হয় কাৰণ বেলেগ বেলেগ মানুহৰ চকু বেলেগ বেলেগ ধৰণৰ কিছুমান সৰু বাচ্চাৰ ক্ষেত্ৰত চকু বেছি সুস্থ গতিকে বহুত দূৰলৈ দেখিব পাৰিব গতিকে চকুৰ
বেমাৰৰ বিষয়ে যোৱাকালি কোৱা হৈছিল ফকাস দৈৰ্ঘ্যৰ কাৰণে মেইনলি সৃষ্টি হয় বেমাৰবিলাক ফকাস দৈৰ্ঘ্য নিয়মিতভাৱে নকমে বা নাবাঢ়ে কাৰণে এই বেমাৰবিলাক কি আছিল মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা হাইপাৰমেট্ৰোপিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা আৰু 3 নম্বৰ বেমাৰটো আছিল চকুৰ প্ৰেছবায়োপিয়া মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা হলে কেনেকুৱা হয় মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা হলে তেওঁ খালি ওচৰৰ বস্তুৱে দেখা পায় দূৰৰবিলাক দেখা নাপায় কিয় কাৰণে তোৰ ফকাস দৈৰ্ঘ্য বৃদ্ধি নাপায় তোৰ ফকাস দৈৰ্ঘ্য চকুৰ লেন্সৰ ফকাস দৈৰ্ঘ্য নাবাঢ়ে চকুৰ লেন্সৰ ফকাস দৈৰ্ঘ্য কি হয় চকুৰ লেন্সৰ ফকাস দৈৰ্ঘ্য কমি যায় ফকাস দৈৰ্ঘ্য কমি যোৱাৰ কাৰণে ওচৰৰবিলাকে দেখা পায় দূৰৰবিলাকে দেখা নাপায় তেতিয়া মায়োপিয়াৰ কাৰণ কি চকুৰ লেন্সৰ ফকাস দৈৰ্ঘ্য কমি যোৱা আৰু দূৰৰবিলাক দেখা নাপায় সেইকাৰণে হাইপাৰমেট্ৰোপিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা হলে কি হয় দূৰ দৃষ্টিগ্ৰস্ততা নামৰ পৰা গম পাই আছে যে দূৰৰবিলাক দেখা পোৱা যায় ওচৰৰবিলাক দেখা পোৱা নাযায় হাইপাৰমেট্ৰোপিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা কিহৰ কাৰণে হয় দূৰ দৃষ্টিগ্ৰস্ততা হয় ফকাস দৈৰ্ঘ্য বৃদ্ধি পালে চকুৰ লেন্সৰ যেতিয়া ফকাস দৈৰ্ঘ্য বাঢ়ি যায় ফকাস দৈৰ্ঘ্য বাঢ়িলে কি বেমাৰ হয় দূৰ দৃষ্টিগ্ৰস্ততা দূৰৰবিলাক দেখা পায় আৰু এটা আছিল লাষ্ট প্ৰেছবায়োপিয়া এইটো বেমাৰ হলে যাৰ বেমাৰ হৈছে এইটো তো ওচৰৰবিলাকো দেখা নাপায় দূৰৰবিলাকো দেখা নাপায় বেছি দূৰৰো দেখা নাপায় ওচৰৰো দেখা নাপায় মুঠতে দেখাই নাপায় ভালকৈ গতিকে এইটো বেমাৰ হলে কি হয় চকুৰ ফকাস দৈৰ্ঘ্য যেনেকৈ কমিব লাগে নিয়মিত ৰূপে এনেকৈ নকমেও যেনেকৈ বাঢ়িব লাগে এনেকৈ নাবাঢ়ে গতিকে তেওঁ দূৰৰো দেখা নাপায় ওচৰৰো দেখা নাপায় তো এই আছিল চকুৰ 3 ধৰণৰ বেমাৰ ইয়াৰ পিছত আমি এইখিনি শেষ হৈছে আজি যোৱাকালি শেষ হৈছে এতিয়া আমি নতুন কিছুমান কথা আলোচনা কৰিম তাৰ কাৰণে সকলোৱে যাতে ভালকৈ চাই আমি আজি পোহৰৰ বিষয়ে আলোচনা কৰিম পোহৰ তোমালোকে শুনিছা আগত বা আগৰ কিতাপবিলাকত পঢ়ি তোমালোকে পাইছা আমাৰ যে পোহৰ আছে সূৰ্যৰ পোহৰ যে আছে সূৰ্যৰ তোমালোকে সকলোৱে জানা শুনিছা কিতাপত সূৰ্যৰ পোহৰ কেনেকুৱা বগা বুলি কৈছা সূৰ্যৰ পোহৰ কেনেকুৱা বগা সূৰ্যৰ পোহৰ বগা তো সকলোৱে জানে যে সূৰ্যৰ পোহৰ বগা তো এজন বিজ্ঞানী যাৰ নাম হ'ল নিউটন তেওঁ কি কৰিছিল এটা পৰীক্ষা সম্পাদন কৰিছিল সূৰ্যৰ পোহৰৰ ওপৰত বিজ্ঞানী নিউটনে সূৰ্যৰ যে পোহৰ বগা সূৰ্যৰ বগা পোহৰৰ ওপৰত এটা পৰীক্ষা কৰিছিল কি পৰীক্ষা কৰিছিল তেওঁ কি কৰিছিল বিজ্ঞানী নিউটনে কি কৰিছিল এটা প্ৰিজম লৈছিল কাঁচৰ টুকুৰা এটা লৈছিল তিনিকোণীয়া এটা কাঁচৰ টুকুৰা লৈছিল নিউটনে এটা কাঁচৰ টুকুৰা লৈছিল যাৰ নাম হ'ল প্ৰিজম সকলোৱে ইফালে মনোযোগ দিবা কাৰণ তোমালোকে অকলে কৰিলে বহুত দেৰি লাগিব বুজিতে তো বিজ্ঞানী নিউটনে কি কৰিছিল এটা কাঁচৰ টুকুৰা লৈছিল বা এটা তিনিকোণীয়া কাঁচৰ টুকুৰা মানে ত্ৰিভুজ আকাৰ হয়নে এটো কেনেকুৱা আকাৰ বিজ্ঞানী নিউটনে ত্ৰিভুজ আকাৰৰ এটা কাঁচৰ টুকুৰা লৈছিল বিজ্ঞানী নিউটনে ত্ৰিভুজ আকাৰৰ এটা কাঁচৰ টুকুৰা লৈছিল যাক কোৱা হয় প্ৰিজম অৰ্থাৎ বিজ্ঞানী নিউটনে কি লৈছিল এটা প্ৰিজম লৈছিল এটা প্ৰিজম লৈ তেওঁ কি কৰিছিল সেই প্ৰিজমৰ ওপৰত সূৰ্যৰ পোহৰ পৰিব দিছিল তাৰ মানে তেওঁ সূৰ্যৰ পোহৰৰ ওচৰত লৈ প্ৰিজমটো এনেকৈ ধৰিছিল পৰীক্ষা কৰিছিল এটা তো কি কৰিছে এনেকৈ তিনিকোণীয়া কাঁচৰ টুকুৰা বা প্ৰিজম এটা লৈ নিউটনে সূৰ্যৰ পোহৰৰ ওচৰত এনেকৈ ৰাখিছিল তেতিয়া তেওঁ কি দেখা পাইছিল যেতিয়া এই প্ৰিজমত বা কাঁচৰ তিনিকোণীয়া টুকুৰাটোত সূৰ্যৰ পোহৰ পৰে সূৰ্যৰ পোহৰ পৰিলে কি হয় যেতিয়া সূৰ্যৰ পোহৰ বগাই হয় যেতিয়া এই কাঁচত সূৰ্যৰ পোহৰ পৰিলে কি হয় পোহৰ এনেকৈ আমি যেতিয়া সূৰ্যৰ পোহৰ এনেকৈ পৰে তেতিয়া পৰাৰ পিছত আমি জানো তোমালোকে পাইছা কাঁচবিলাক লেন্সৰ নিচিনা কাম কৰে কাঁচবিলাকে কেনেকৈ কাম কৰে লেন্সৰ দৰে কাম কৰে কাঁচবিলাকে আৰু দাপোনে কাঁচবিলাকে লেন্সৰ দৰে কাম কৰে আমি জানো দাপোনে পোহৰৰ কি ঘটায় প্ৰতিফলন আৰু লেন্সে পোহৰৰ প্ৰতিহৰণ যেহেতু এই কাঁচৰ টুকুৰাই লেন্সৰ দৰে কাম কৰে কি ঘটাব পোহৰৰ প্ৰতিহৰণ গতিকে যেতিয়া সূৰ্যৰ পোহৰে পৰিব এই পোহৰৰ প্ৰতিহৰণ ঘটাব কাঁচে পোহৰৰ প্ৰতিহৰণ ঘটাব এটা পোহৰ আহিব
প্ৰিজমত সূৰ্যৰ বগা পোহৰ পৰিব দিলে সেই বগা পোহৰৰ প্ৰিজমত কি হয় প্ৰতিহৰণ হয় প্ৰিজমত সূৰ্যৰ বগা পোহৰৰ প্ৰতিহৰণ হয় আৰু এনেকুৱা প্ৰতিহৰণৰ পিছত এনেকুৱা বেলেগ বেলেগ সাতটা ৰঙৰ পোহৰ পোৱা যায় এনেকুৱা বেলেগ বেলেগ সাতটা ৰঙৰ পোহৰ পোৱা যায় বা সাতটা ৰঙীন এনেকুৱা পটি পোৱা যায় পটি বুলি কোৱা হয় এইবিলাকক বগা পোহৰৰ পৰা এনেকুৱা সাতটা ৰঙীন পোহৰৰ পটি সৃষ্টি হয় এনেকুৱা সাতটা ৰঙীন পোহৰৰ পটি সৃষ্টি হয় এইবিলাক কোৱা হয় পোহৰৰ পটি এনেকুৱা সাতটা ৰঙীন পটিৰ সৃষ্টি হয় বেলেগ বেলেগ ৰং প্ৰতিটোৰে বেলেগ বেলেগ ৰং এইটোৰ ৰং কিন্তু বগা আছিল এইটোৰ ৰং কেনেকুৱা আছিল এইটো যেটো সূৰ্যৰ পৰা পোহৰ আহিছে সেইটো পোহৰৰ ৰং কিন্তু বগা কিন্তু সেই বগা ৰং যেতিয়া হি কাঁচৰ প্ৰিজমত পৰিব কাঁচৰ টুকুৰাটোত পৰিব পৰি কিনে যেতিয়া ভিতৰতে সোমাই ওলাই আহিব ইফালেদি সোমাব প্ৰতিহৰণ মানে কি ভিতৰতে সোমাই ইফালেদি ওলাই যাব তো যেতিয়া প্ৰতিহৰণ হ'ব তেতিয়া সেই বগা পোহৰৰ পৰা কেইটা পটিৰ সৃষ্টি হ'ব ৰঙীন পটিৰ সৃষ্টি হ'ব সাতটা ৰঙীন পটিৰ সৃষ্টি হ'ব সাতটা ৰঙীন পটিৰ সৃষ্টি হ'ব এনেদৰে বগা পোহৰৰ পৰা পোৱা ৰঙীন পটিবোৰক কোৱা হয় বৰ্ণালী এই পটিবিলাকক কি বুলি কোৱা হয় বৰ্ণালী বুলি কোৱা হয় এনেদৰে সূৰ্যৰ বগা পোহৰৰ পৰা সৃষ্টি হোৱা ৰঙীন পটিবোৰক বৰ্ণালী বুলি কোৱা হয় সূৰ্যৰ বগা ৰঙৰ পৰা সৃষ্টি হোৱা ৰঙীন পটিবোৰক বৰ্ণালী বুলি কোৱা হয় গতিকে দেখা যায় কি কৰে প্ৰিজমে বগা পোহৰক সাতটা ৰঙীন পটিলৈ বিভক্ত কৰে প্ৰিজমে কি কৰে সূৰ্যৰ বগা পোহৰক প্ৰতিহৰণৰ পিছত সাতটা ৰঙীন পটিলৈ বিভক্ত কৰে এনেদৰে পোৱা ৰঙীন পটিবোৰক পোহৰৰ বৰ্ণালী বুলি কোৱা হয় এনেদৰে পোৱা বগা পোহৰৰ পৰা পোৱা পোহৰৰ ৰঙীন পটিবোৰক বৰ্ণালী বুলি কোৱা হয় পোহৰৰ ৰঙীন উপাংশৰ পটিবোৰক বৰ্ণালী বোলে পোহৰৰ ৰঙীন পটি ৰঙীন উপাংশৰ এই পটিবোৰক বৰ্ণালী বুলি কোৱা হয় বৰ্ণালী বোলে তাৰমানে এটা সাতটা বৰ্ণালী আছে বা সাতটা পটি আছে এটা বৰ্ণালী কেইটা আছে সাতটা আছে বা পটি কেইটা আছে সাতটা এই পটিবোৰক কি কোৱা হয় বৰ্ণালী পোহৰৰ ৰঙীন উপাংশৰ পটিবোৰক বৰ্ণালী বোলে আৰু কেইটা পটি হয় সাতটা পটি হয় এই সাতটা পটি প্ৰতিটোকে কোৱা হয় বৰ্ণালী তো এটা সাতটা পটি আছে বা সাতটা বৰ্ণালী আছে এই প্ৰতিটোৰে ৰং বেলেগ বেলেগ আৰু এই পটিবোৰ কিহৰ কাৰণে পোৱা গেল কাঁচত বগা পোহৰৰ প্ৰতিহৰণ হোৱাৰ কাৰণে হয় না নাই কাঁচত বগা পোহৰৰ প্ৰতিহৰণ হোৱাৰ কাৰণে এই ৰঙীন পটিবিলাক পোৱা গেল তো এই ৰঙীন পটিবোৰক কোৱা হয় পোহৰৰ বৰ্ণালী পোহৰৰ প্ৰতিহৰণৰ ফলত সৃষ্টি হোৱা ৰঙীন পটিবোৰক বৰ্ণালী বুলি কোৱা হয় এতিয়া কি কৰিছে এই কামটো কোনে কৰিছে প্ৰিজমে কৰিছে বা কাঁচৰ টুকুৰাটোৱে কৰিছে তো কাঁচৰ টুকুৰাটোৱে কি কৰিছে এনেকে বেলেগ বেলেগ ৰং সৃষ্টি হোৱাত সহায় কৰিছে এতিয়া আমি চাম এই সাতটা যে ৰং পোৱা গৈছে বগা ৰঙৰ পৰা এই বগা ৰঙৰ পৰা পোৱা সাতটা ৰঙক একেলগে কোৱা হয় ভিপচিয়ৰ এই ৰঙীন পটি কেইটা এই সাতটা যে ৰঙীন পটি এই সাতটা ৰঙীন পটি বা সাতটা যে বৰ্ণালী এই সাতটা বৰ্ণালীক একেলগে কোৱা হয় ভিপচিয়ৰ পোহৰৰ সাতটা ৰঙীন পটি বা সাতটা বৰ্ণালীক একেলগে কোৱা হয় ভিপচিয়ৰ বা পোহৰৰ সাতটা বেলেগ বেলেগ ৰঙক একেলগে কোৱা হয় ভিপচিয়ৰ
বগা পোহৰত যে সাতটা বেলেগ বেলেগ ৰং লুকাই আছে হেতু বিজ্ঞানী নিউটনে কাঁচৰ প্ৰিজমৰ সহায়ত পৰীক্ষা কৰি দেখাইছিল যে সূৰ্যৰ বগা পোহৰত সাতটা বেলেগ বেলেগ ৰং থাকে আৰু এই সাতটা বেলেগ বেলেগ ৰঙক বা সাতটা বেলেগ বেলেগ কোটি বা বৰ্ণালীক একেলগে ভিপচিয়ৰ বুলি কোৱা হয় আৰু এই ভিপচিয়ৰ শব্দৰ প্ৰতিটো আখৰৰ অৰ্থবিলাক কেনেকুৱা ভি মানে ভায়োলেট ভি মানে ভায়োলেট ভি মানে ভায়োলেট মানে বেগুনিয়া বেগুনিয়া ভি মানে বেগুনিয়া আই মানে ইন্ডিগো আই মানে ইন্ডিগো ভি মানে ভায়োলেট আই মানে ইন্ডিগো 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 মানে ঘন নীলা ঘন নীলা ঘন নীলা বি মানে ব্লু বলতে জানা ব্লু মানে নীলা হয় নীলা সি মানে গ্ৰীন মানে সেউজীয়া পৃথিৱীখন সেউজীয়া গছৰ পাতবিলাক সেউজীয়া সেউজীয়া Y মানে ইয়েলো হালধীয়া এই সাতটা ৰং আছে সূৰ্যৰ পোহৰত অৰেঞ্জ মানে কমলা ৰং অৰেঞ্জ 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 মানে কমলা ৰং আৰু R মানে ৰেড R means red মানে ৰঙা এইটো হ'ল আমাৰ ভিপচিয়ৰ শব্দটোৰ সম্পূৰ্ণ ৰূপ এটা আমাৰ ভিপচিয়ৰ শব্দটোৰ সম্পূৰ্ণ ৰূপ এতিয়া আমি দেখিছো প্ৰিজমে কি কৰিছে বগা ৰঙক সাতটা বেলেগ বেলেগ ৰঙলৈ বিভক্ত কৰিছে বা পৃথক কৰিছে নে প্ৰিজমে কি কৰিছে বগা ৰঙৰ প্ৰতিহৰণ ঘটাইছে প্ৰিজমে বগা ৰঙৰ প্ৰতিহৰণ ঘটাইছে আৰু সাতটা বেলেগ বেলেগ ৰঙলৈ বগা ৰংটো বিভক্ত কৰিছে নে হয়নে সকলোৱে ইফালে প্ৰিজমে কি কৰিছে বগা ৰঙৰ প্ৰতিহৰণ ঘটাইছে আৰু সাতটা বেলেগ বেলেগ ৰঙলৈ বগা ৰংটো বিভক্ত কৰিছে তো এনেকে বগা ৰঙক সাতটা বেলেগ বেলেগ ৰঙৰ উপাংশলৈ বা এনেকে বগা ৰঙক সাতটা বেলেগ বেলেগ ৰঙলৈ পৃথকীকৰণ কৰা কামটোক কোৱা হয় পৃথকীকৰণ কৰা কোৱা হয় বিচ্ছুৰণ পোহৰৰ বিচ্ছুৰণ বুলি কোৱা হয় যে এনেকে বগা পোহৰৰ ৰঙীন উপাংশসমূহক পৃথকীকৰণ কৰাক কোৱা হয় পোহৰৰ বিচ্ছুৰণ এনেকে বগা পোহৰৰ ৰঙীন উপাংশসমূহক পৃথকীকৰণ কৰাক বা বেলেগ বেলেগ কৰাক কোৱা হয় পোহৰৰ বিচ্ছুৰণ কিন্তু ষ্টেণ্ডাৰ্ড ভাষাত লিখিব লাগিব পৃথকীকৰণ এনেকে কি কৰিছে আমাৰ প্ৰিজমে কি কৰিছে বগা পোহৰৰ পৰা সাতটা বেলেগ বেলেগ ৰং পৃথক কৰিছে প্ৰতিহৰণৰ পিছত এনেকৈ পোহৰৰ উপাংশসমূহক বা পোহৰৰ ৰঙীন উপাংশসমূহক পৃথকীকৰণ কৰাক কোৱা হয় বিচ্ছুৰণ পোহৰৰ ৰঙীন উপাংশসমূহৰ পৃথকীকৰণ কৰাক পোহৰৰ বিচ্ছুৰণ ইয়াৰ আগতে কৈছিলো বৰ্ণালী কাক বোলে এই পোহৰৰ যিবিলাক ৰঙীন পটি আছে পোহৰৰ ৰঙীন পটিবোৰক কোৱা হয় বৰ্ণালী আৰু এই পটিবিলাক যে বেলেগ বেলেগ পটিবিলাক যে আমাৰ প্ৰিজমে বেলেগ বেলেগ পটিবিলাক যে ওলাইছে এই কাৰ্যটোক কোৱা হয় বিচ্ছুৰণ বৰ্ণালী আৰু বিচ্ছুৰণৰ মাজত পাৰ্থক্য
পাৰ্থক্য কি এই পটিবোৰক কোৱা হয় প্ৰতিটো পটিক কোৱা হয় বৰ্ণালী আৰু বৰ্ণালীবিলাক যে বেলেগ বেলেগ কৰিছে পৃথিৱীখনত কৰিছে এই কাৰ্যটোক কোৱা হয় বিচ্ছুৰণ প্ৰিজমে যে বগা পোহৰক সাতটা বেলেগ বেলেগ উপাংশলৈ পৃথক কৰিছে এই পৃথক কৰা কাৰ্যক কোৱা হয় পোহৰৰ বিচ্ছুৰণ আৰু পটিবোৰক কোৱা হয় বৰ্ণালী ৰঙৰ উপাংশসমূহৰ পৃথকীকৰণ কৰাক পোহৰৰ বিচ্ছুৰণ বোলে ৰঙৰ উপাংশসমূহৰ পৃথকীকৰণ কৰাক পোহৰৰ বিচ্ছুৰণ বোলে ৰঙৰ উপাংশসমূহৰ পৃথকীকৰণ কৰাক পোহৰৰ বিচ্ছুৰণ বোলে বিচ্ছুৰণ কি বস্তু সূৰ্যৰ যে বগা ৰং আছে বগা ৰঙত যে সাতটা ৰং লুকাই আছে সেই সাতটা ৰঙক বগা ৰঙৰ পৰা সাতটা ৰং বেলেগ বেলেগ কৰাক কোৱা হয় বিচ্ছুৰণ বেলেগ বেলেগ কৰাক কোৱা হয় এটো বগা এটো ৰঙা এটো হালধীয়া এটো ঘন নীলা এনেকে বেলেগ বেলেগ কৰি দেখাই দিয়াক কোৱা হয় বগা ৰঙৰ পৰা সাতটা ৰং ওলাই বেলেগ বেলেগ কৰি পৃথকীকৰণ কৰি দেখাই দিয়াক কোৱা হয় পোহৰৰ বিচ্ছুৰণ বগা ৰঙৰ পৰা সাতটা ৰং যদি তুমি ওলাই কেনে দেখুৱা আকাশত হয় তাহলে সেই কাৰ্যটো কি কোৱা হ'ব পোহৰৰ বিচ্ছুৰণ বুলি কোৱা হ'ব আৰু তুমি যে বগা ৰঙৰ পৰা সাতটা বেলেগ বেলেগ ৰং ওলালা প্ৰতিটো ৰঙকে কোৱা হ'ব বৰ্ণালী প্ৰতিটো ৰঙকে কোৱা হ'ব বৰ্ণালী বুলি কোৱা হ'ব প্ৰতিটো ৰঙক কোৱা হ'ব বৰ্ণালী আৰু তুমি যে বেলেগ বেলেগ কৰি দেখালা সেই কাৰ্যটো কোৱা হ'ব পোহৰৰ বিচ্ছুৰণ মানে বগা পোহৰৰ পৰা সাতটা ৰং যদি তুমি ওলাই দেখুৱা সেই কাৰ্যটো কোৱা হ'ব পোহৰৰ বিচ্ছুৰণ আৰু তুমি যে সাতটা ৰং ওলালা তাহলে প্ৰতিটো ৰঙকে কোৱা হ'ব পটি বা পোহৰৰ বৰ্ণালী তো এটা সাতটা বৰ্ণালী আছে সাতটা পোহৰৰ বৰ্ণালী আছে আৰু এই যে সাতটা পোহৰ ওলাইছে এটো কোৱা হ'ব পোহৰৰ বিচ্ছুৰণ সাতটা বৰ্ণালী আছে বা সাতটা পটি আছে আৰু এনেকে বেলেগ বেলেগকে সাতটা ৰং যে বেলেগ বেলেগ ওলাইছে পৃথক কৰি এই কাৰ্যটো কোৱা হ'ব পোহৰৰ বিচ্ছুৰণ গতিকে পোহৰৰ বিচ্ছুৰণ কোনে ঘটায় প্ৰিজমে পোহৰৰ বিচ্ছুৰণ ঘটায় তেতিয়া আমি নিউটনে তো প্ৰিজমৰ সহায়ত পোহৰৰ বিচ্ছুৰণ ঘটাইছিল এতিয়া আমি প্ৰাকৃতিকভাৱে এটা পোহৰৰ বিচ্ছুৰণ হয় হেতু লক্ষ্য কৰিম প্ৰাকৃতিকভাৱে তোমালোকে সদায় লক্ষ্য কৰা কিন্তু ভাবি নছোৱা তো হেতু আমি এতিয়া চাম প্ৰাকৃতিকভাৱে পোহৰৰ বিচ্ছুৰণ হয় গতিকে পোহৰৰ বিচ্ছুৰণ হলে কেইটা ৰং দেখা যায় পোহৰৰ সাতটা ৰং দেখা যায় পোহৰৰ বিচ্ছুৰণ হলে বগা পোহৰৰ কেইটা ৰং দেখা যায় সাতটা ৰং দেখা যায় এতিয়া আমি চাম পোহৰৰ বিচ্ছুৰণৰ ফলত এটা ঘটনাৰ সৃষ্টি হয় আমাৰ প্ৰকৃতিত সেইটো চাম পোহৰৰ বিচ্ছুৰণৰ ফলত বগা পোহৰৰ বিচ্ছুৰণৰ ফলত অৰ্থাৎ বগা পোহৰৰ পৰা সাতটা ৰং সৃষ্টি হোৱাৰ ফলত এটা ঘটনা ঘটে সেইটো আমি চাম যাক কয় ৰামধেনু বুলি যাক কোৱা হয় আমি এতিয়া চাম ৰামধেনু কেনেকৈ পোহৰৰ বিচ্ছুৰণৰ ফলত সৃষ্টি হয় কেনেকৈ ৰামধেনু পোহৰৰ বিচ্ছুৰণৰ ফলত সৃষ্টি হয় আমি চাম ৰামধেনু কেনেকৈ পোহৰৰ বিচ্ছুৰণৰ ফলত সৃষ্টি হয় চাবা প্ৰথমতে ৰামধেনু সৃষ্টি হ'বলৈ বৰষুণ হ'ব লাগে সাপোজ বৰষুণ দিছে বৰষুণৰ টোপালবিলাক আমাৰ বায়ুমণ্ডলত ৰৈ আছে প্ৰথমতে ৰামধেনু সৃষ্টি হ'বলৈ হ'ব লাগে বৰষুণ তো তোমালোকে অলপ আগতে দেখিলা আমাৰ প্ৰিজমৰ সহায়ত বা কাচৰ টুকুৰাৰ সহায়ত মানে প্ৰিজমৰ সহায়ত কি কৰিব পৰা যায় পোহৰৰ বিচ্ছুৰণ ঘটাব পৰা যায় মানে প্ৰিজমৰ সহায়ত কি কৰিব পৰা যায় পোহৰৰ বিচ্ছুৰণ ঘটাব পৰা যায় আমাৰ প্ৰিজমৰ সহায়ত এতিয়া আমি চাম প্ৰিজমৰ বাদেও আৰু কিহৰ জৰিয়তে পোহৰৰ বিচ্ছুৰণ ঘটাব পৰা যায় পোহৰৰ বিচ্ছুৰণ ঘটালে সাতটা ৰং পোৱা যায় পোহৰৰ গতিকে প্ৰিজমৰ সহায়ত বিচ্ছুৰণ ঘটাব পৰা যায় আৰু কিহৰ সহায়ত বিচ্ছুৰণ ঘটাব পৰা যায় আমি চাম সাপোজ বৰষুণ হৈছে বায়ুমণ্ডলত বৰষুণৰ এই টোপালবিলাক ৰৈ আছে এতিয়া বৰষুণৰ টোপালবিলাক ৰৈ আছে এতিয়া ইফালে সূৰ্যোদয় হৈছে ইফালে বৰষুণৰ টোপাল আছে ইফালেও আছে এতিয়া ইফালে বৰষুণৰ টোপালবিলাক আছে এতিয়া সূৰ্য উদয় হৈছে বৰষুণৰ অলপ পিছতে ৰদ দিছে
ৰদ দিছে সূৰ্যই তেনেহলে সেই পোহৰ ৰদৰ পোহৰ বিলাক ইফালে আহিব গতি পোহৰ বিলাক সূৰ্যৰ পোহৰ বিলাক ইফালে আহিব সূৰ্যৰ পোহৰ বিলাক বৰষুণৰ টোপাল বিলাকত সূৰ্যৰ পোহৰ বিলাক আহি পৰিব যেতিয়া বৰষুণৰ টোপালত সূৰ্যৰ পোহৰ বিলাক আহি পৰিব তেতিয়া পোহৰৰ বিস্ফোৰণ ঘটিব কেনেকৈ বিস্ফোৰণ ঘটিব প্ৰথমতে পোহৰ বিলাক যেতিয়া আহিব আমি জানো প্ৰথমতে কি হ'ব পোহৰ বিলাক বৰষুণৰ টোপালৰ ভিতৰলৈ সোমাই যাব তাৰ মানে পোহৰ কি হ'ব প্ৰতিহৰণ হ'ব তো ভিতৰলৈ সোমাই যাব পোহৰ বিলাক প্ৰথমতে ভিতৰলৈ এনেকৈ সোমাই যাব ভিতৰলৈ সোমাই যাব পোহৰ বিলাক সোমাই গ'ল ভিতৰলৈ পোহৰৰ কি হ'ল প্ৰতিহৰণ ভিতৰলৈ সোমাই যোৱা কোৱা প্ৰতিহৰণ তো পোহৰৰ প্ৰতিহৰণ হ'ব বৰষুণৰ টোপালত আপতিত সূৰ্যৰ পোহৰৰ প্ৰতিহৰণ হ'ব প্ৰতিহৰণ হোৱাৰ পিছত যেতিয়া ভিতৰত সোমাই যাব প্ৰতিহৰণ হৈ পোহৰখিনি তেতিয়া কি হ'ব ইয়াতে প্ৰতিফলন হ'ব প্ৰতিফলন এনেকৈ পোহৰ যায় আকৌ এই সাইডত যাই কিনে আনটো সাইডত যাই কিনে কি হ'ব প্ৰতিফলন হৈ উলটি ঘূৰি আহিব এনেকৈ বৰষুণৰ টোপালৰ ভিতৰত প্ৰথমতে পোহৰৰ প্ৰতিহৰণ হ'ব তাৰ পিছত হ'ব প্ৰতিফলন তো বৰষুণৰ টোপালৰ ভিতৰত যেতিয়া কি হয় পোহৰৰ প্ৰতিফলন হয় এনেকৈ এইটো পৃষ্ঠত পৰি এনেকৈ ঘূৰি অহা কো প্ৰতিফলন হয় নাই কি কও প্ৰতিফলন বৰষুণৰ টোপালৰ ভিতৰত পোহৰৰ প্ৰতিফলন হলে তাক কোৱা হয় আভ্যন্তৰীণ প্ৰতিফলন তো এনেকৈ প্ৰতিফলন হ'ব প্ৰতিফলন হোৱাৰ পিছত আকৌ ইয়াৰ পৰা এনেকৈ আকৌ কি হ'ব এনেকৈ ওলাই আহিব এনেকৈ যেতিয়া ওলাই আহিব তেতিয়া কি হ'ব প্ৰতিফলন প্ৰথমতে প্ৰতিফলন হৈ ভিতৰলৈ সোমাই যাব ভিতৰলৈ সোমাই যোৱাৰ পিছত ভিতৰত যাই কিনে আভ্যন্তৰীণ প্ৰতিফলন হ'ব কি হ'ব আভ্যন্তৰীণ প্ৰতিফলন হ'ব আকৌ ওলাই আহিব প্ৰতিহৰণ হৈ প্ৰতিহৰণ দুইবাৰ হ'ব একবাৰ প্ৰতিফলন হ'ব একবাৰ কি হ'ব প্ৰতিফলন হ'ব যেতিয়া প্ৰতিফলন হয় প্ৰথমতে প্ৰতিহৰণ তাৰ পিছত প্ৰতিফলন তাৰ পিছত আকৌ প্ৰতিহৰণ যেতিয়া আকৌ প্ৰতিহৰণ হ'ব তেতিয়া পোহৰ কি হ'ব এনেকৈ সাতটা ৰঙলৈ বিভক্ত হ'ব সাতটা ৰঙলৈ বিভক্ত হৈ ওলাই আহিব গতিকে প্ৰথমতে বৰষুণৰ টোপালৰ ভিতৰলৈ পোহৰ বিলাক প্ৰতিহৰণ হৈ সোমাই যাব ভিতৰলৈ সোমাই যোৱাৰ পিছত হ'ব প্ৰতিফলন আভ্যন্তৰীণ প্ৰতিফলন হোৱাৰ পিছত এনেকৈ প্ৰতিফলন হোৱাৰ পিছত কি হ'ব প্ৰতিহৰণ বাহিৰলৈ ওলাই আহিব যে তাক কোৱা হ'ব প্ৰতিহৰণ যেতিয়া প্ৰতিহৰণ হ'ব প্ৰতিহৰণ কেনেকৈ হ'ব সাতটা ৰঙলৈ বিভক্ত হৈ বগা পোহৰটো সাতটা ৰঙলৈ বিভক্ত হৈ ওলাই আহিব তেতিয়া আমি সেই বগা পোহৰৰ পৰা বৰষুণৰ টোপালত প্ৰতিহৰণ হোৱাৰ ফলত এই বগা পোহৰৰ পৰা সাতটা পটি পাম আৰু এই প্ৰক্ৰিয়াটো কি কয় বিশ্বনাথ তোমালোকে পালা এই সাতটা পটি পাম আৰু সাতটা পটি পোৱাৰ ফলতে তোমালোকে চাবা আকাশত কেনেকুৱা ৰামধেনু সৃষ্টি হয় ৰঙা বিভিন্ন ৰংবিলাক উঠে না আকাশত উঠে সেইটো কিহৰ কাৰণে হয় সূৰ্যৰ পোহৰৰ বৰষুণৰ টোপালত হোৱা বিস্ফোৰণৰ ফলত এনেকৈ বেলেগ ফল বৰষুণৰ টোপালত সূৰ্যৰ পোহৰৰ প্ৰতিহৰণ হয় বৰষুণৰ টোপালত সূৰ্যৰ পোহৰৰ প্ৰতিহৰণ হয় আৰু প্ৰতিহৰণ হোৱাৰ পিছত সূৰ্যৰ পোহৰ সাতটা ৰঙলৈ বিভক্ত হয় বা বিচ্ছুৰিত হয় আপতিত সূৰ্যৰ পোহৰ বৰষুণৰ টোপালত হোৱা প্ৰতিহৰণৰ ফলত কি হয় সেই আপতিত সূৰ্যৰ বগা পোহৰ সাতটা ৰঙলৈ বিভক্ত হয় বা বিচ্ছুৰিত হয় এই সাতটা ৰঙলৈ বিভক্ত বা বিচ্ছুৰিত হোৱাৰ ফলতে আমাৰ আকাশত কি সৃষ্টি হয় ৰামধেনুৰ সৃষ্টি হয় কিয় সৃষ্টি হয় ৰামধেনুৰ সৃষ্টি হয় গতিকে চমুকৈ ক'বলৈ হ'লে ৰামধেনু কেনেকৈ সৃষ্টি হয় বৰষুণৰ টোপালবোৰত পোহৰৰ বিচ্ছুৰণৰ ফলত ৰামধেনুৰ সৃষ্টি হয় প্ৰথমতে প্ৰতিহৰণ হ'ব আৰু প্ৰতিহৰণ হৈ যেতিয়া ওলাই আহিব তেতিয়া বগা পোহৰৰ বিস্ফোৰণ হ'ব আৰু তাৰ ফলত কি সৃষ্টি হ'ব আকাশত ৰামধেনুৰ সৃষ্টি হ'ব গতিকে তোমালোকে যদি পৰীক্ষাত কুৱেশ্যন আহে যে ৰামধেনু কেনেকৈ সৃষ্টি হয় আমি লিখিম বায়ুমণ্ডলত থকা বৰষুণৰ টোপালবোৰত পোহৰৰ বিস্ফোৰণৰ ফলত বায়ুমণ্ডলত থকা বৰষুণৰ টোপালত পোহৰৰ বিস্ফোৰণৰ ফলত বায়ুমণ্ডলত থকা বৰষুণৰ টোপালৰ দ্বাৰা পোহৰৰ বিস্ফোৰণৰ ফলত ৰামধেনুৰ সৃষ্টি হয়
জাস্ট কৈ দিছো এতিয়া গতি বিস্ফোৰণ বস্তুটো কি যেতিয়া পোহৰ সাতটা বেলেগ বেলেগ ৰঙলৈ বিভক্ত হৈ যায় তাক কোৱা হয় বিস্ফোৰণ পোহৰ সাতটা বেলেগ বেলেগ ৰঙলৈ বিভক্ত হৈ গলে তাক কোৱা হয় বিস্ফোৰণ এতিয়া লাষ্ট আমি এটা কথা কই আজি চমুকৈ শেষ কৰিম এতিয়া আমি চাম আমি বায়ুৰ বিষয়ে অলপ চাম বায়ুৰ বিষয়ে চাম যেটো তোমালোকে আগৰ লেসনটো অলপ পাইছা গতিকে এটো সহজ হ'ব তোমালোকে চাই লবা সাপোজ কি আছে আমাৰ কি আছে এটা দূৰত এটা বস্তু আছে আমাৰ দূৰত এটা বস্তু আছে সেই বস্তুৰ পৰা পোহৰ যে আহিব পোহৰ কিহৰ মাজেৰে আহে তোমালোকে জানা কিহৰ মাজেৰে বায়ুৰ মাজেৰে কৈছো সাপোজ এটা বস্তু আছে এইটো বস্তুৰ পৰা পোহৰ আহিব কাৰণ আমি জানো আমি বস্তুবিলাক তেতিয়াই দেখা পাও যেতিয়া বস্তুবিলাকৰ পৰা পোহৰ আহে না নাই বস্তুবিলাকৰ পৰা পোহৰ যেতিয়া আহে তেতিয়াহে বস্তুবিলাক দেখা পোৱা যায় সাপোজ ইয়াতে কি আছে এটা বস্তু আছে আৰু তো এই বস্তুৰ পোহৰটো কোৱাৰ মাজেৰে আহিব বায়ুৰ মাজেৰে বায়ু আছে বায়ুবিলাকৰ কণিকাবিলাক দেখুৱাই আছে এই বায়ুৰ কণিকাৰ মাজেৰে কি আহিব পোহৰ আহিব সেই বস্তুৰ পৰা পোহৰ আহিব আৰু সাপোজ ইয়াতে কোনোবা থিয় হৈ আছে আৰু তো বস্তুবিলাক দেখা পাব কোনোবা থিয় হৈ আছে আমি যেহেতু আঁকিব নোৱাৰো ইমান ধুনীয়াকৈ বুজাৰ কাৰণে খালি জাস্ট সাপোজ ইয়াতে কোনোবা মানুহ আছে সেই মানুহটোৱে কি কৰি আছে আগত এটা বস্তু আছে সেই বস্তুটো দেখা পাই আছে তো কিহৰ কাৰণে দেখা পাই আছে সেই বস্তুটোৰ পৰা পোহৰ আহি মানুহজনৰ আগত চকুত পৰিব হয় নাই এই বস্তুটোৰ পৰা পোহৰ আহি মানুহজনৰ চকুত পৰিব বুজাটো মেইন কথা জিয়া হকেতে গতিকে সেই বস্তুটোৰ মানুহজনৰ সেই বস্তুটোৰ পৰা পোহৰ আহি মানুহজনৰ চকুত পৰিব পোহৰ যে আহিব সেই বস্তুটোৰ পৰা মানুহৰ চকুলৈ যে পোহৰটো আহিব পোহৰ কিহৰ মাজেৰে আহিব বায়ুৰ মাজেৰে আহিব পোহৰ বায়ুৰ মাজেৰে এটো বায়ু আছে চাৰিফালে মই সাইকেল চাই আছো সাইকেলৰ পৰা পোহৰ বায়ুৰ মাজেৰে আহিছে পোহৰ বায়ুৰ মাজেৰে আহি আমাৰ চকুত পৰিব গতিকে পোহৰ যিকোনো বস্তুৰ পৰা পোহৰ আহিলে প্ৰথমতে বায়ুৰ মাজেৰে আহিব তো এটা বায়ু আছে এইটো বস্তুৰ পৰা পোহৰ আহি এই মানুহজনৰ চকুত পৰিব তো মানুহজনে তেতিয়া বস্তুটো দেখা পাব ইয়াতে এটা কথা আছে এই বস্তুটো যে দেখা পাব মানুহজনে এটা বায়ুৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি বস্তুটো মানুহজনে বেলেগ বেলেগ ধৰণৰ দেখিব পাৰে মানুহটোৱে বায়ুৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিব মানুহজনে বস্তুটো কেনেকুৱা দেখি আছে তোমালোকে চাবা কেতিয়াবা কোনোবা বস্তু চাবা কপি থকা হেন দেখা পোৱা যায় কেতিয়াবা কপি থকা দেখা পোৱা যায় কেতিয়াবা ঠিকে আছে কেতিয়াবা কোনোবা বস্তু কপি থকা হেন দেখা পোৱা যায় তো এটো কিহৰ কাৰণে হয় আমি যে বস্তুবিলাক দেখো বস্তুবিলাকৰ অৱস্থাবিলাক বেলেগ বেলেগ ধৰণৰ আমি বস্তুবিলাক বেলেগ বেলেগ ধৰণৰ দেখিব পাৰো কিহৰ ওপৰত নিৰ্ভৰ কৰি বায়ুৰ ওপৰত নিৰ্ভৰ কৰি যেহেতু বায়ুৰ মাজেৰে বস্তুৰ পৰা পোহৰ আহে বায়ু যদি কেনেকুৱা হয় বায়ুৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি বস্তুটো তুমি কেনেকুৱা দেখিবা বায়ু যদি পাতল হয় বায়ু যদি ঘন হয় তেতিয়া বস্তুবিলাক কেনেকুৱা হয় এটা আমি চাম সাপোজ এই বায়ুৰ মাজেৰে পোহৰ আহি মানুহজনৰ চকুত পৰিছে মানুহজনে দেখিব তেতিয়া বায়ু যদি পাতল হয় বস্তু কেনেকুৱা হয় দেখিবা পাতল বায়ু আৰু ঘন বায়ু পাতল গধুৰ এটা চাবা সাপোজ এটা বস্তুৰ পৰা পোহৰ আহিছে এজন মানুহৰ চকুলৈ তেনেহলে মানুহজনে বস্তুটো দেখা পাব যে বস্তুৰ পৰা পোহৰ আহিছে মানুহজনে সেই বস্তুটো দেখা পাব হয় না এই বস্তুটো মানুহজনে দেখা পাব এতিয়া বায়ুৰ মাজেৰে যে পোহৰ আহিছে বায়ুবিলাক যদি পাতল হয় বায়ুবিলাক যদি কেনেকুৱা হয় পাতল হয় চাবা বায়ু পাতল হলে প্ৰতিহৰণ কমকৈ হয় বুলি কোৱা হয় বায়ু পাতল হলে প্ৰতিহৰণ কি হ'ব কম হ'ব বায়ু পাতল হলে কি হ'ব প্ৰতিহৰণ কম হ'ব বায়ুৰ মাজেৰে যে পোহৰ আহে সূৰ্যৰ পৰা কি হৈ আহে প্ৰতিহৰণ কি হৈ আহে প্ৰতিহৰণ হোৱাৰ কাৰণে পোহৰ আহিব পাৰে নহলে তো আহিব নোৱাৰে গতিকে এই বায়ুৰ মাজেৰে পোহৰ আহিব মানুহজনৰ চকুলৈ প্ৰতিহৰণ হয় তো যেতিয়া বায়ু পাতল হ'ব তেতিয়া প্ৰতিহৰণ কম হ'ব তেতিয়া প্ৰতিহৰণ কি হ'ব কম হ'ব প্ৰতিহৰণ
কম হ'ব বায়ু পাতল হলে কোনো বস্তুৰ পৰা অহা পোহৰৰ প্ৰতিহৰণ কম হ'ব বায়ু পাতল হলে কোনো বস্তুৰ পৰা অহা পোহৰৰ প্ৰতিহৰণ কম হ'ব প্ৰতিহৰণ যদি কম হয় তেনলে কি হয় যেটো বস্তুৰ পৰা পোহৰ আহিছে সেইটো বস্তুটো কি হয় লৰচৰ কৰি থকা হেন দেখা পোৱা যায় প্ৰতিহৰণ যদি কম হয় পাতল বায়ুৰ মাজেৰে কোনো বস্তুৰ পৰা পোহৰ আহিলে সেই বস্তুটো কপি থকা হেন দেখা পোৱা যায় কিহৰ কাৰণে যে পাতল বায়ুৱে বস্তুৰ পৰা অহা পোহৰৰ প্ৰতিহৰণ কম কৰি কৰে কেনেকৈ কৰে কম কৰি প্ৰতিহৰণ কৰাৰ কাৰণে বস্তুটো কপি থকা হেন দেখা পোৱা যায় আমি এতে গধুৰ বায়ুৰ কথা উল্লেখ কৰাৰ কোনো দৰকাৰ নাই এটা কোৱেশ্চনটো আছিল যে কোনো বস্তু কপি থকা হেন কিহৰ কাৰণে দেখা পোৱা যায় কোনো বস্তু কিহৰ কাৰণে কপি থকা দেখা পোৱা যায় কিহৰ কাৰণে কপি থকা দেখা পোৱা যায় যে কোনো বস্তুৰ পৰা যেতিয়া পোহৰ আহে আৰু পোহৰখিনি যেতিয়া পাতল বায়ুৰ মাজেৰে আহে পোহৰ কেনেকুৱা তাৰ মাজেৰে যেতিয়া আহে পাতল বায়ুৰ মাজেৰে যেতিয়া পোহৰ আহে পাতল বায়ুৰ মাজেৰে পোহৰ আহিলে যেটো বস্তুৰ পৰা পোহৰ আহে সেই অহা পোহৰৰ প্ৰতিহৰণ কম কৰি হয় পাতল বায়ুৰ মাজেৰে অহা পোহৰৰ প্ৰতিহৰণ কম কৰি হয় কোনো বস্তুৰ পৰা অহা পোহৰ যদি পাতল বায়ুৰ মাজেৰে আহে তেলে সেই পাতল বায়ুৰ মাজেৰে অহা পোহৰৰ প্ৰতিহৰণ কম কৰি হয় আৰু পোহৰৰ প্ৰতিহৰণ কম কৰি হলে যেটো বস্তুৰ পৰা পোহৰটো আহিছিল সেইটো বস্তু কপি থকা যেন দেখা পোৱা যায় কিন্তু একচুয়ালি নকপে খালি বায়ুৰ কাৰণে হেতু এনেকুৱা দেখা পোৱা যায় বায়ুটো পাতল হোৱাৰ কাৰণে সেই বায়ুৰ মাজেৰে অহা পোহৰৰ প্ৰতিহৰণ কম কৰি হৈছে তো আমি শৰ্ট কৰি কেনে কম পাতল বায়ুৰ মাজেৰে অহা পোহৰৰ প্ৰতিহৰণ কমকৈ হোৱা বাবে বস্তুবোৰ কপি থকা যেন দেখা পোৱা যায় কোনো বস্তুৰ পৰা অহা পোহৰ যদি পাতল বায়ুৰ মাজেৰে আহে পাতল বায়ুৰ মাজেৰে যেটো প্ৰতিহৰণ কম কৰি হয় সেই বস্তুটো কপি থকা হেন দেখা পোৱা যায় কাৰণ পাতল বায়ুৱে প্ৰতিহৰণ কমকৈ কৰে সেয়ে কোনো বস্তুৰ পৰা পোহৰ পাতল বায়ুৰ মাজেৰে আহিলে বস্তুটো কপি থকা যেন দেখা পোৱা যায় মেন কথা হল কি যে পাতল বায়ুৱে প্ৰতিহৰণ কম কৰি কৰে কৰাৰ কাৰণে কোনো বস্তুৰ পৰা পোহৰ পাতল বায়ুৰ মাজেৰে আহিলে সেই বস্তুটো কপি থকা যেন দেখা পোৱা যায় মেলি কিহৰ কাৰণে হল বস্তুটো কিহৰ কাৰণে কপি থকা দেখা যায় বস্তুবিলাক কিহৰ মাজেৰে আহাৰ কাৰণে পোহৰ পাতল বায়ুৰ মাজেৰে পোহৰ আহিলে সেই পোহৰৰ প্ৰতিহৰণ কি কেনেকুৱা হয় কম কৰি হয় আকৌ এবাৰ লাষ্ট টাইম পাতল বায়ুৰ মাজেৰে পোহৰ আহিলে সেই পোহৰৰ প্ৰতিহৰণ কম কৰি হয় আৰু প্ৰতিহৰণ কম কৰি হলে যেটো বস্তুৰ পৰা পোহৰ আহিছিল এই বস্তুটো কপি থকা যেন দেখা পোৱা যায় কোনো বস্তুৰ পৰা পোহৰ পাতল বায়ুৰ মাজেৰে আহিলে সেই বস্তুৰ পৰা অহা পোহৰৰ প্ৰতিহৰণ কম কৰি হয় আৰু সেই বস্তুটো কপি থকা যেন দেখা পোৱা যায় একচুয়ালি কিন্তু নকপে কপি থকা যেন দেখা পোৱা যায় বায়ু পাতল হোৱাৰ কাৰণে আৰু এতিয়া আমি বায়ু পাতল কেনেকৈ কৰিব পৰা যায় বায়ু যদি গৰম কৰা হয় তেতিয়া বায়ু পাতল হয় বায়ু কি কৰিলে গৰম বায়ু পাতল তুমি যদি এটো জুই জ্বলাই দিয়া তাহলে জুইৰ ওপৰৰ যিখিনি বায়ু আছে সেইখিনি কি হৈ যাব পাতল হৈ যাব জুইৰ ওপৰৰ বায়ুখিনি পাতল হৈ যাব আৰু পাতল হলে সেই জুইৰ ওপৰৰ বায়ু দি তুমি এটা থৈ দি এই দুৱাৰ মাজদি ইফালৰ বস্তুটো চাও ঠিক আছে কপি থকা যায় এটা পোৱা যাব কাৰণ ওপৰৰ বায়ুখিনি পাতল হৈ গৈছে সেই পাতল বায়ুৰ মাজেৰে যে তুমি তাৰ পিছফালৰ বস্তুটো চাবা সেইটো চাবা ধুনীয়াকৈ কপি আছে কিহৰ কাৰণে কাৰণ বায়ুটো পাতল তাৰ মাজেদি অহা পোহৰৰ প্ৰতিহৰণ কম কৰি হৈছে এতিয়া আমি চাম তোমালোকে চাবা আকাশৰ ফালে লক্ষ্য কৰিলে মুকলি যেতিয়া বৰষুণ নাই আমাৰ ডাৱৰীয়া দিন নহয় ফৰকা তেতিয়া লক্ষ্য কৰিলে দেখা পাবা আমাৰ আকাশখন নীলা দেখা যায় আছে কেনেকা দেখা যাব নীলা মুকলি আকাশখন ফৰকাল মুকলি আকাশখন নীলা দেখা পোৱা যায় যেতিয়া কোনো ডাৱৰ নাই বৰষুণৰ কোনো প্ৰভাৱ নাই তেতিয়া আকাশখন নীলা মুকলি আকাশখন কিয় নীলা আমি চাম মুকলি আকাশখন কিয় নীলা why the open sky is blue
মুকলি আকাশখন কিয় নীলা এটো কিন্তু বহুত ইম্পৰ্টেন্ট বহুত ইম্পৰ্টেন্ট কেবাবাৰ আহিছে আৰু ইয়াৰ এনসাৰটো বহুত সহজ অলপ আগতে তোমালোকে পালা সূৰ্যৰ বগা পোহৰত আসলে কেইটা বেলেগ বেলেগ ৰঙৰ পোহৰ লুকাই আছে সাতটা বেলেগ বেলেগ ৰঙৰ পোহৰ লুকাই আছে যিবিলাকক একেলগে ভিপজিয়ৰ বুলি কোৱা হয় গতিকে সূৰ্যৰ বগা পোহৰ আসলে সাতটা বেলেগ বেলেগ ৰঙৰ পোহৰৰ সমষ্টি বেলেগ বেলেগ ৰঙৰ পোহৰৰ যোগফল সূৰ্যৰ বগা পোহৰ এতিয়া সেই বগা পোহৰৰ যেটো সাতটা বেলেগ বেলেগ পোহৰ আছে বেলেগ বেলেগ ৰঙৰ পোহৰ আছে বেলেগ বেলেগ ৰং যেটো আছে বগা পোহৰত সেই ৰং বিলাকৰ ভিতৰত এই দুটা ৰং আছে ৰঙা ৰং নীলা ৰং এই দুটা আছে ৰঙা ৰং মানে ৰেড সূৰ্যৰ বগা পোহৰত ৰেড আছে সূৰ্যৰ বগা পোহৰত ৰেড আছে আৰু সূৰ্যৰ বগা পোহৰত ব্লু আছে ব্লু মানে বি নীলা ৰঙা পোহৰ আছে সূৰ্যৰ বগা পোহৰত আৰু নীলা পোহৰ আছে সূৰ্যৰ বগা পোহৰত চাবা মেইন টপিক এতিয়া প্ৰশ্ন হ'ব সূৰ্যৰ বগা পোহৰত ৰঙা পোহৰ আছে আৰু সূৰ্যৰ বগা পোহৰত নীলা পোহৰ আছে তোমালোকে ক্লাস 9 ত তৰংগ দৈৰ্ঘ্য নামৰ এটা বস্তু পাইছিলা তৰংগ দৈৰ্ঘ্য নামৰ এটা শব্দ পাইছিলা তৰংগ দৈৰ্ঘ্য এনেকা আমাৰ এনেই পথৰ আমি এনেকা কোন পথৰ দৈৰ্ঘ্য আমি s বুলি কওঁ দূৰত্ব কোন পথৰ দৈৰ্ঘ্য s বুলি কওঁ দূৰত্ব বুলি কওঁ আমি যে গাড়ী চলাও আমি খোজ কাঢ়ো এইবিলাক পথৰ দৈৰ্ঘ্য কোৱা হয় দূৰত্ব বুলি কোৱা হয় দূৰত্ব বুলি কোৱা হয় কিন্তু আমি শব্দৰ বিষয়ে যেতিয়া পঢ়িছিলো শব্দ অধ্যায় যেতিয়া পঢ়িছিলো শব্দ কেনেকৈ গতি কৰে তোমালোকে পাইছিলা শব্দই কেনেকৈ গতি কৰে শব্দৰ কি আছে তৰংগ আছে শব্দই তৰংগৰ আকাৰত গতি কৰে তৰংগ এনেকা তৰংগ আছে শব্দৰ এনেকা কি আছে তৰংগ আছে শব্দৰ কি আছে তৰংগ শব্দই তৰংগ হিচাপে গতি কৰে তোমালোকে সৰু ক্লাছত পাইছা 9 ত দ্যাট মিন্স 9 ত পাইছা তো ঠিক তেনে তৰংগৰ দৰে শব্দই গতি কৰে হয় না নাই গতিকে শব্দই যিমান দূৰত্ব যাব তাক কোৱা হ'ব তৰংগ দৈৰ্ঘ্য এনে আমি আমাৰ ৰাস্তাৰে যিমান দূৰ যাম তাক কোৱা হ'ব দূৰত্ব s শব্দই যিমান দূৰ যাব তাক কোৱা হ'ব তৰংগ দৈৰ্ঘ্য লেম্ডা তৰংগ দৈৰ্ঘ্য দূৰত্ব বুজায় আৰু s এও দূৰত্ব বুজায় s এ কোন দূৰত্ব বুজায় আমি কোন পথৰে যে গাড়ী চলাও আমি যাও সেইবিলাক দূৰত্ব কোৱা হয় s আৰু শব্দই যোৱা দূৰত্ব কোৱা হয় লেম্ডা তৰংগ দৈৰ্ঘ্য গতিকে লেম্ডা মানে তৰংগ দৈৰ্ঘ্য একচুয়ালি এটো মানে দূৰত্ব গতিকে লেম্ডা মানে তৰংগ দৈৰ্ঘ্য তাৰ মানে দূৰত্ব s মানে দূৰত্ব তাৰ মানে দূৰত্ব গতিকে লেম্ডা মানে দূৰত্ব বুজায় আৰু s মানে দূৰত্ব বুজায় দুটা মানে কি বুজায় দূৰত্ব বুজায় খালি আমি শব্দৰ ক্ষেত্ৰত তৰংগ দৈৰ্ঘ্য বুলি কওঁ শব্দৰ ক্ষেত্ৰত দূৰত্ব কি বুলি কওঁ তৰংগ দৈৰ্ঘ্য ঠিক একেদৰে ৰঙা আৰু নীলা পোহৰৰ ৰশ্মি যে আছে হয় নাই পোহৰৰ ৰশ্মি থাকে হয়নে সাতটা যে বগা পোহৰত যে সাতটা ৰং আছে সাতটা ৰঙৰ পোহৰৰ ৰশ্মি আছে তো ৰঙা পোহৰৰ ৰশ্মি আছে নীলা পোহৰৰ ৰশ্মি আছে তো ৰঙা আৰু নীলা পোহৰৰ ৰশ্মিৰ ভিতৰত আমাৰ ৰঙা পোহৰৰ ৰশ্মিৰ দৈৰ্ঘ্য বেছি ৰঙা পোহৰৰ ৰশ্মিৰ দৈৰ্ঘ্য 1.8 গুণ বেছি 1.8 গুণ বেছি মানে ইয়াৰ যদি নীলা পোহৰৰ যদি দৈৰ্ঘ্য কিমান হয় x এবাৰ চাবা নীলা পোহৰৰ যদি দৈৰ্ঘ্য হয় x তাহলে ইয়াৰ হ'ব 1.8 into x ইয়াৰ হ'ব 1.8 into x মানে ৰঙা পোহৰৰ দৈৰ্ঘ্য নীলা পোহৰতকৈ 1.8 গুণ বেছি কিমান দীঘল এটো ৰঙা পোহৰ নীলা পোহৰতকৈ কিমান দীঘল বেছি 1.8 গুণ বেছি দীঘল 1.8 গুণ বেছি দীঘল গতি এনেকে কোৱা হয় ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য নীলা পোহৰতকৈ 1.8 গুণ বেছি 1.8 গুণ বেছি কোনটো বেছি ৰঙা পোহৰ বেছি দীঘল ৰঙা পোহৰ বেছি ডাঙৰ ৰঙা পোহৰ বেছি দীঘল বা ডাঙৰ বা ইয়াৰ তৰংগ দৈৰ্ঘ্য 1.8 গুণ বেছি কেইবাবাৰ পৰীক্ষাত প্ৰশ্ন আহিছে সূৰ্যৰ যে বগা পোহৰত সাতটা বেলেগ বেলেগ ৰং আছে এই ৰঙৰ ভিতৰত নীলা পোহৰৰ তৰংগ দৈৰ্ঘ্যতকৈ ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য কিমান গুণে বেছি 1.8 গুণ বেছি যেহেতু ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য 1.8 গুণ বেছি মানে বেছি দীঘল যেহেতু ৰঙা পোহৰৰ ৰশ্মিবিলাক সেইকাৰণে কি হয় ৰঙা পোহৰৰ ৰশ্মিবিলাক দীঘল হোৱাৰ কাৰণে সেইবিলাক পৃথিৱীত আগতে আহি পৰে সেইবিলাক পৃথিৱীত আহি পৰে ৰঙা পোহৰৰ
ৰঙা পোহৰবিলাক পৃথিৱীলৈ আহি পৰে কাৰণ সেইবিলাক বেছি দীঘল আনহাতে নীলা পোহৰৰ তৰংগ দৈৰ্ঘ্য বহু গুণে কম ৰঙাৰ তুলনাত নীলা পোহৰৰ তৰংগ দৈৰ্ঘ্য বহু গুণে কম তৰংগ দৈৰ্ঘ্য কম সেই কাৰণে সেইবিলাক পৃথিৱীলৈ আহিব নোৱাৰে সেইবিলাক কি হয় নীলা পোহৰবিলাক কি হয় আমাৰ তোমালোকে জানা বায়ুমণ্ডলৰ উপৰিভাগত এভৰিবডি পে অ্যাটেনশন প্লিজ সিফালে লাস্ট বেঞ্চ আমাৰ ৰঙা আৰু নীলা সেই দুটাৰ ভিতৰত কাৰ তৰংগ দৈৰ্ঘ্য বেছি দীঘল ৰঙাৰ তৰংগ দৈৰ্ঘ্য বেছি দীঘল যেটা ৰঙাৰ তৰংগ দৈৰ্ঘ্য বেছি দীঘল সেইকাৰণে এই সূৰ্যৰ পৰা এইবিলাক আহি আমাৰ ইয়াতে আহি যায় আমাৰ ইয়াতে মানে নাই কাৰণ এইবিলাক কিহৰ কাৰণে আহি যায় ইয়াতে কোৱাচোন কিহৰ কাৰণে আহিব পাৰে পৃথিৱীলৈ কাৰণ এইবিলাক বেছি দীঘল এইবিলাকৰ তৰংগ দৈৰ্ঘ্য বেছি আনহাতে নীলাবিলাকৰ তৰংগ দৈৰ্ঘ্য কম আটাইতকৈ কম নীলাবিলাকৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ কম সেইকাৰণে কি হয় সেইবিলাক যেতিয়া আহিব খোজে মই বহুতখিনি গুৰুত্ব দি কৈ আছো চাব লাগিব সেইকাৰণে নীলা পোহৰৰ তৰংগ দৈৰ্ঘ্য যিহেতু কম সেইবিলাক যেতিয়া আহিব খোজে আহিবই নোৱাৰে কি হয় আহাৰ সময়ত আমাৰ বায়ুমণ্ডলৰ উপৰিভাগত কি আছে বায়ুমণ্ডলৰ উপৰিভাগত তোমালোকে জানা বায়ুমণ্ডলত বায়ুৰ লগতে বিভিন্ন ধূলিকণাবিলাক আছে না নাই সেই ধূলিকণাবিলাকৰ লগত লাগি কেনে নীলা পোহৰবিলাক সেই ধূলিকণাবিলাকৰ লগত লাগি কেনে কি হয় একেবাৰে ওপৰতে সেইবিলাক বিক্ষিপ্ত হৈ যায় বিভিন্ন ফালে হিচৰিত হৈ যায় নীলা পোহৰবিলাক সেই ওপৰত বিভিন্ন ফালে হিচৰিত হৈ যায় বায়ুমণ্ডলৰ উপৰিভাগত বায়ুমণ্ডলৰ উচ্চ স্তৰত নীলা পোহৰবিলাক বায়ুমণ্ডলত থকা ধূলিকণাবিলাকৰ লগত লাগি বিভিন্ন ফালে নীলা পোহৰবিলাক হিচৰিত হৈ যায় বিভিন্ন ফালে হিচৰিত হৈ তাতেই শেষ হৈ যায় নীলা পোহৰবিলাক বিভিন্ন ফালে হিচৰিত হৈ বা বিক্ষিপ্ত হৈ বায়ুমণ্ডলৰ উচ্চ স্তৰত শেষ হৈ যায় এইবিলাক পৃথিৱীলৈ আহি নাপায় কিহৰ কাৰণে ধূলিকণাবিলাকত লাগি কেনে এইবিলাক বিক্ষিপ্ত হৈ যায় বিভিন্ন ফালে হিচৰিত হৈ যায় আৰু তাতেই শেষ হৈ যায় পৃথিৱীলৈ আহিবই নোৱাৰে কিন্তু নীলা পোহৰৰ তৰংগ দৈৰ্ঘ্য বহুত বেছি যদিও বিভিন্ন ফালে বিক্ষিপ্ত হয় কিছুমান কি হয় পৃথিৱীলৈ আহিব পাৰে কিছুমান ৰঙা পোহৰ পৃথিৱীলৈ আহিব পাৰে কিন্তু নীলা পোহৰ কিন্তু আহিব নোৱাৰে কিহৰ কাৰণে নীলা পোহৰৰ তৰংগ দৈৰ্ঘ্য কম হোৱাৰ কাৰণে বায়ুমণ্ডলৰ উচ্চ স্তৰত নীলা পোহৰবিলাক ধূলিকণাবিলাকৰ লগত লাগি কেনে বিক্ষিপ্ত হৈ বায়ুমণ্ডলৰ উচ্চ স্তৰত নোহোৱা হৈ যায় সেইকাৰণে যিহেতু নীলা পোহৰবিলাক নোহোৱা হৈ ওপৰত ৰৈ গ'ল বায়ুমণ্ডলৰ উচ্চ স্তৰত ৰৈ গ'ল না নীলা পোহৰ সেইকাৰণে কিহে বিক্ষিপ্ত কৰিল চাৰিওফালে হিচৰিত কৰিল বায়ুমণ্ডলত থকা ধূলিকণাবিলাকে তো এনেকে ৰৈ যোৱাৰ কাৰণে আমি যেতিয়া চাম তলৰ পৰা ওপৰৰ ফালে চাম নীলা দেখা যাব তলৰ পৰা ওপৰৰ ফালে চালে যদি কি দেখা যাব নীলা কাৰণ নীলাবিলাক ৰৈ গ'ল নাই ধূলিকণাবিলাকে নীলাবিলাকক ৰাখি দিলে কোনে ৰাখি দিলে নীলাবিলাকক ধূলিকণাবিলাকে নীলাবিলাকক ৰাখি দিলে তাৰ কাৰণে আমাৰ আকাশৰ ৰং নীলা দেখা যাব কিহৰ কাৰণে যে বায়ুমণ্ডলত থকা ধূলিকণাবিলাকে নীলা ৰঙৰ পোহৰক বায়ুমণ্ডলৰ উচ্চ স্তৰত বিক্ষিপ্ত কৰি ৰাখি দিয়ে আনহাতে বেছি তৰংগ দৈৰ্ঘ্যৰ ৰঙা পোহৰে পৃথিৱীত আহি পৰে সেইকাৰণে পৃথিৱীৰ পৰা লক্ষ্য কৰিলে আকাশৰ ৰং নীলা দেখা পোৱা যায় সকলোৱে গম পালা তেনেহ'লে কিহৰ কাৰণে নীলা আকৌ তোমালোকে চাবা এইবিলাক ওকে থ্যাংক ইউ ভালকে পঢ়িবা সকলোৱে ভালকে পঢ়িবা